হাই এভৰিৱান, আজি কামৰ পৰা আহি ফ্ৰেছ পাতি হয় এনেকৈ খাই ল'লোঁ ৰ'ব। ইমান বেছি ভোক লাগিছিল নহয়। মই আকৌ দুটাই কেক খোৱা বুলি নাভাবিব, এটাহে খালোঁ। মানে আজি আহোঁতে অলপ মাটন লৈ আহিছিলোঁ, যিহেতু বহুত খাব মন গৈ আছিল। আমাৰ ঘৰত আকৌ এজনহে মানুহ মাটন খোৱা, মানে মই। যিহেতু ময়ে অকলে খাওঁ, চ' খুব কমে অনা হয়। আজি আনিলোঁ কাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ মই কেনেকৈ বনাওঁ। চব যোগাৰ পাতি কৰি এনেকৈ বনাব আহিলোঁ। মাটনখিনি বনাব কুকাৰত অলপ তেল দি এনেকৈ গৰম হ'ব দিলোঁ, দেখিছেই নহয়। তাৰপিছত তাতে অলপ গৰম মছলা দি আৰু পিঁয়াজ দি গল্ডেন ব্ৰাউন কৰি ভাজি ল'লোঁ। ভাজা হোৱাৰ পিছত মাটনখিনি ঢালি দিলোঁ, নমক স্বাদ অনুসাৰ দি অলপ এনেকৈ লৰাই দিলোঁ। পানীখিনি শুকাই যাওক যাতে। ইন দ্য মিন টাইম মই তাত দিব মছলাখিনি ৰেডি কৰি ল'লোঁ। অলপ হালধি পাউডাৰ, কাশ্মীৰী ৰেড পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অলপ দিলোঁ। আৰু মিট মছলা দিওঁতে অলপ বেছিয়ে হৈ গৈছিল, দেখিছিলেই নহয়। যি কি নহওক, মই পিছত এডজাষ্ট কৰি দিছোঁ বাৰু। অলপ পানী দি এনেকৈ মিলাই ল'লোঁ। তাৰপিছত মাংসখিনিত জিঞ্জাৰ গাৰ্লিক পেষ্ট দি মিলোৱা মছলাখিনিও ঢালি দি এনেকৈ অলপ লৰাই দিলোঁ। মই পিছে মাজে মাজে অলপ পানী দি এনেকৈ লৰাই দিছোঁ মাংসখিনি সিজিবলৈ। লাষ্টত এনেকৈ অলপ জোখত পানী দি ঢাকনখন মাৰি দিলোঁ। তাৰপিছত আৰু কেইটামান চিটি মৰাৰ পিছত হ'লেই নহয়, মাই মাটন ইজ ৰেডি টু ইট। বাই।